ইয়াৰ মানুহখিনি আতিথ্যতা সেয়া আগৰ পৰাই আছে। একদম সুন্দৰ এটা পৰিৱেশ এতিয়াতো আৰু বেলেগে হৈছে। এতিয়া নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ আকৌ এটা নতুন ভিডিঅ'লৈ। ইতিমধ্যে অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশন এইবেলি পাঠশালাত অনুষ্ঠিত হৈছে, আপোনালোক সকলোৰে জ্ঞাত আৰু তাৰ ওপৰতেই আজিৰ এই ভিডিঅ'টো অলপমান আগবঢ়াব বিচাৰিছোঁ। প্ৰথমে আপোনালোকক মই ড্ৰোন কেমেৰাৰ সহায়ত দিনৰ আৰু নিশাৰ ভাগৰ কিছু পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ। আহকচোন আমি ভিডিঅ' ক্লিপসমূহ চাই লওঁ। পাঠশালা সাহিত্য সভা নিঃসন্দেহে সৰ্বকালৰ বাবে এক চানেকি স্বৰূপ হৈ পৰিব আৰু এই কথা আমি প্ৰায় 1.5 বছৰ আগতে ঘোষণা কৰিছিলোঁ, যেতিয়া আমি পৰ্যবেক্ষক হিচাপে আহিছিলোঁ, যে অসমৰ পাঠশালা এনেকুৱা এটা নাম যি সাহিত্য, সংস্কৃতি, শিক্ষা আৰু জ্ঞানান্বেষীৰ যি যাত্ৰা, এই যাত্ৰাত পাঠশালা আৰু বজালীৰ এক অনন্য অৱদান আছে আৰু ইয়াৰ মানুহখিনি আতিথ্যতা সেয়া আগৰ পৰাই আছে। গতিকে এই আতিথ্যতা আমি ইয়াতে দেখিবলৈ পাইছোঁ। আতিথ্যতা নিঃসন্দেহে ইয়াত দুটা কথাই বেছি ভাল লগা হৈছে। এক নম্বৰ কথাটো হ'ল যে ইয়াত বিজ্ঞান মেলা হৈছে আৰু সেই বিজ্ঞান মেলাই দেখুৱাই দিব পাৰিছে যে অসম সাহিত্য সভাৰ যিটো মেলাকেন্দ্ৰিক ব্যৱস্থাপনা, তাৰ বিপৰীতে মানুহে আজি অনুষ্ঠান চাবলৈ আহিছে। ইয়াত বহুত ত্ৰুটি বিচ্যুতি আছে আৰু সেয়া মানুহৰ মানৱীয় বিচ্যুতি। মানুহটো দেৱতা নহয়, কিন্তু পাঠশালাৰ যি সাংগীতিক পৰিৱেশ, পাঠশালাৰ জীৱনত এই যি সাহিত্য সভাৰ ৰূপ, এই ৰূপগত বৈশিষ্ট্যই এক অনাবিল সৌন্দৰ্যৰ নয়নাভিৰাম দৃশ্যৰ অৱতাৰণা কৰিছে। জিন্দাবাদ পাঠশালা, জিন্দাবাদ অসম সাহিত্য সভা। পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ। আজি শেষৰ দিনটো সাহিত্য সভাৰ খুব ভাল লাগিছে। আমি 12টা মানতে আহি পালোঁ। একদম সুন্দৰ এটা পৰিৱেশ এতিয়াতো আৰু বেলেগে হৈছে। এতিয়া মানে আলোকসজ্জা কেনেকুৱা, এইফালে সুন্দৰ বঁটা প্ৰদান অনুষ্ঠান হ'ল, দিনত আৰু আমাৰ মহিলাসকলৰ আকাশ অনুষ্ঠান হ'ল, এতিয়া সাংস্কৃতিক সন্ধিয়া আৰম্ভ হৈছে। এইমাত্ৰ ময়ো গান অকণমান গালোঁ। খুব ভাল লাগিছে, খুব পৰিপাটিকৈ হৈছে, সকলোখিনি সন্তুষ্ট হৈছে, ভাল লাগিছে পৰিৱেশ। আমাৰ বজালীহাটত সোমালোঁ। বজালীহাটত মানে আমাৰ থলুৱা যিবিলাক বস্তু, সেইবিলাকৰ প্ৰডাক্ট উৎপাদন যিবিলাক হৈছে মহিলাসকলে বা আৰু বিভিন্ন নাৰ্চাৰী আছে বা কাপোৰ কানি, খাদ্য, ইটো সিটো এইবোৰৰ যিবিলাক মেলা বহিছে, গতিকে খুব সুন্দৰ হৈছে। ভাবিছোঁ যে পাঠশালাৰ পৰা, এই অধিৱেশনৰ পৰা, দ্বিবাৰ্ষিক অধিৱেশনৰ পৰা এটা ভাল বাৰ্তা এটা যাব। আৰু বাহিৰত আমি ঘৰত থাকোঁতে গুৱাহাটীৰ পৰা ইয়াত নাহোঁতেও শুনিছোঁ, প্ৰথম দিনা আহিছিলোঁ, এই দুদিন অৱশ্যে অহা নাই। এনেকুৱা আৰু আপুনিতো ইমান দিন মোবাইলতে দেখি আছে, আপুনিতো ইমান দিন পৰিৱেশটো মোবাইলত দেখা পাই আছে, বাস্তৱত দেখা পালে কেনে লাগিল? নাই, প্ৰথম দিনা আহিছিলোঁ তেতিয়া কিন্তু এইবিলাক হৈ উঠাই নাছিল, কিন্তু মাজৰ এই 2 দিন অহা নাই। মানে সকলো বস্তুৱে কেনেকুৱা আমি যেতিয়া মানে ঠাইতে দেখা পাওঁ, সেইটো এটা বেলেগ। মোবাইলত বা টিভি স্ক্ৰীণত এটা বেলেগ, কিন্তু এনেকৈ দেখি মানে খুব বেলেগ। আৰু বিভিন্ন মানুহবিলাক লগ পাইছোঁ, সাহিত্য সংস্কৃতিৰ মানুহ, সাহিত্যৰ লগত সংস্কৃতিৰ এটা যোগসূত্ৰ আছে। যেনেকুৱা সাহিত্য সভাৰ অনুষ্ঠানত এতিয়া সাংস্কৃতিক অনুষ্ঠান হৈ আছে বা মই গালোঁ, এনেকুৱা। গতিকে বিভিন্ন ধৰণৰ মানুহবিলাক লগ পাইছোঁ, খুব ভাল লাগিছে। অসম সাহিত্য সভাৰ সপ্তমতম পাঠশালা দ্বিবাৰ্ষিক অধিৱেশনৰ আজি অন্তিমটো দিন আৰু আৰম্ভণিৰে পৰা প্ৰতিদিনে লক্ষ দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে এই ভট্টদেৱ ক্ষেত্ৰ অধিৱেশনস্থলী। গতিকে বীৰ দি বাট নোপোৱা এটা অৱস্থা জনসমুদ্ৰত পৰিণত হৈছে বিগত এই 4টা দিনে। গতিকে সাহিত্য সভাৰ দৰ্শনাৰ্থীসকলে
এই অঞ্চলৰ কাৰণে এটা সমন্বয়ৰ বাৰ্তা সমগ্ৰ ৰাজ্যৰ বাবে বিলীন কৰিছে আৰু এয়াই হৈছে মানুহৰ মিলন তীৰ্থলৈ পৰ্যবেক্ষিত হৈছে। গতিকে সাহিত্য সভাৰ অৰ্ধ শতাধিক উপসমিতিয়ে নিজৰ নিজৰ দায়িত্ববিলাক পালন কৰাৰ বাবে অহৰ্নিশে প্ৰয়াস কৰি আছে আৰু ঠিক সমান্তৰালকৈ মই যিখন সমিতিৰ দায়িত্বত আছোঁ এয়া হৈছে স্বচ্ছতা উপসমিতি আৰু মোৰ লগত এইসকল আছে, এইসকল হৈছে আমাৰ স্বচ্ছতা উপসমিতিৰ সন্মানীয় বিষয়ববীয়া। আমি ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 2 বজালৈকে আমি প্ৰত্যেকেই বদ্ধপৰিকৰ হৈছোঁ কেনেকৈ এই ঠাইখনি পৰিষ্কাৰ কৰি ৰাখিব পাৰি, নিৰ্মল কৰি ৰাখিব পাৰি, প্ৰদূষণমুক্ত কৰি ৰাখিব পাৰি, তাৰে প্ৰয়াসত আমি অব্যাহত ৰাখিছোঁ আৰু আমি গৌৰৱ কৰি ক'ব পাৰিছোঁ আজি অন্তিম দিনত যে এই অঞ্চলৰ ভট্টদেৱ ক্ষেত্ৰখন সাহিত্য সভাস্থলীখন সুন্দৰ এটা পৰিৱেশৰে পৰিবেষ্টিত হৈছে। এয়া আমি কোৱা নহয়, অসমৰ বিভিন্ন প্ৰতিনিধিয়ে, সাহিত্য সভাৰ বিভিন্ন প্ৰতিনিধিয়ে আমাক মন্তব্য দি যোৱাৰ পিছত আমি যে দিনে নিশাই কাম কৰি আছোঁ এয়া আমি পাহৰি গৈছোঁ। আৰু এই কাম, এই স্বচ্ছতা হৈছে স্বচ্ছতাই সেৱা, এই মনোভাৱেৰে আমাৰ প্ৰত্যেকজন বিষয়ববীয়াই দিনে নিশাই কাম কৰি আছে। গতিকে এখন সুন্দৰ পৰিষ্কাৰ সাহিত্য সভাস্থলী কৰাৰ যিটো আমাৰ মানস এই আমি মানস পথত উপনীত হ'ব পাৰিছোঁ আৰু এতিয়া আমি সকলোৱে আজিৰ এই অন্তিম দিনৰ এই মুহূৰ্তকেইটা যাতে ভালে কুশলে পাৰ হয় তাৰ কাৰণে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সকলো ৰাইজে আমাক সহায়ো কৰিছে। স্বচ্ছতাক আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ দৰ্শনাৰ্থীসকলে আমাক যথেষ্ট সহায় কৰিছে আৰু তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। এখন সাফল্যমণ্ডিত সভাস্থলীলৈ পৰিণত হৈছে আৰু ব্যতিক্ৰমী এইবাৰৰ সাহিত্য সভাস্থলী, য'ত নাই বাণিজ্য মেলা, তাৰ পৰিৱৰ্তে বিজ্ঞান মেলা, জনগোষ্ঠীয় গাঁও ইত্যাদি বিভিন্ন নতুন নতুন চিন্তাধাৰাৰে এইবাৰৰ সাহিত্য সভাস্থলীখন এক সুন্দৰ সাহিত্য সভাস্থলীলৈ হৈছে, এক ব্যতিক্ৰমী সাহিত্য সভাস্থলী হৈছে। ইমান বহল পৰিসৰত আমি সকলোৱে লগ লাগি এই স্বচ্ছতা কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ প্ৰচেষ্টাত অব্যাহত আছোঁ। আৰু এইবাৰ আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ প্ৰেক্ষাগৃহৰ ভিতৰৰ পৰিৱেশ। এয়া আপোনালোকে দেখিবলৈ পাইছে, হাজাৰ হাজাৰ দৰ্শকেৰে ভৰি পৰিছে প্ৰেক্ষাগৃহ, চাৰিওফালে মানুহে মানুহ, মানে একেবাৰে দেখাই নাপায়, একদম ভিতৰলৈকে আছে। এয়া চাওক, আৰু সন্মুখত আপোনালোকে সাংস্কৃতিক অনুষ্ঠানো দেখিবলৈ পাইছে। এয়া আমাৰ সকলোৰে চিৰপৰিচিত কণ্ঠশিল্পী ৰেখা ভাৰতী বাইদেউৰ সাংস্কৃতিক অনুষ্ঠানৰ কিছু দৃশ্যাংশ। Deja